যিসকলে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট দিছে বহুত বহুত ধন্যবাদ। মোৰ আশীৰ্বাদ থাকিল। আজি মই ৰাতিপুৱা উঠি মহাপ্ৰভুৰ ওচৰত চাকি ধূপ জ্বলাইছোঁ। যিসকলে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট দিছে তেওঁলোকক মোৰ হিয়া ভৰা মৰম আশীৰ্বাদ থাকিল আপোনালোকৰ লগলৈ। আজি এটা সাধাৰণ টিপছ এটা দিছোঁ। যিসকলে ধৰি লওক পূজা পাতল কৰিব নোৱাৰে, পইচাৰ অভাৱ, দান দক্ষিণা দিব নোৱাৰে, বা ক'তো মন্দিৰ দৰ্শন কৰিব নোৱাৰে, বা পইচাৰ অভাৱৰ কাৰণে যাব পৰা নাই, এটা সহজ উপায় দিছোঁ। এজন ব্ৰাহ্মণক মাতি আনক, পুৰোহিত এজন মাতি আনি তেওঁক প্ৰথম ভৰি হাত ধুৱাই দিয়ক। ভৰি হাত ধুৱাই তেওঁক একাপ চাহ খুৱাওক। চাহ, মিঠাই, বিস্কুট এনেকুৱাকৈ তেওঁক সুন্দৰভাৱে চাহকাপ খুৱাওক। তেওঁক চাহকাপ খোৱাৰ পিছত তেওঁক ওচৰত আপোনাৰ থাপনা হওক, মন্দিৰ হওক বা আপোনাৰ ঘৰৰ ভিতৰত তেওঁক ভালকৈ শুদ্ধ ভাল আসন পাৰি তেওঁক বহাই লওক। বহাই চাকি ধূপ জ্বলাই ল'ব। চাকি ধূপ পাৰিলে ধূনা চাকি ধূপ জ্বলাই তেওঁ এটা ভজনি দান কৰক। ভজনিটোত চাউল, দাইল, নিমখ, হালধি থাকিব, পাচলি দিব। তাতে কিন্তু পিঁয়াজ, নহৰু, গাজৰ, মূলা এইবিলাক নিদিব। লগতে তেওঁক বস্ত্ৰ দান কৰক, হয় গেঞ্জি, গামোচা, ৰুমাল, আপুনি যেনেকৈ ভাল পায় এনেকৈ বস্ত্ৰ দান। আৰু এখন প্লেটত বা বঁটা এখনত বা শৰাই এখনত আমি তামোল পাণ দক্ষিণা দিয়ক। দক্ষিণাটো আপোনাৰ নিজৰ খাদ্য অনুপাতে যিখিনি ভাল পায় সেনেকুৱাকৈ দক্ষিণা এটা দিব। আৰু যিটো ভজনি থ'ব সেই ভজনিটো হয় কাঁহী এখনত ধুনীয়াকৈ সজাই দিব। দি আপুনি পুৰোহিতজনক মনৰ কথাখিনি হাতযোৰ কৰি বহি আপোনাৰ মনৰ কথাখিনি কওক। সেই প্ৰভু বিষ্ণুস্বৰূপ ব্ৰাহ্মণ, সেই পুৰোহিত, সেই দেও, আপোনাৰ মই বহুত কিবাখিনি দিব লাগিছিল, দিব পৰা নাই, বা মই নানান ধৰণৰ পূজা পাতল কৰিব লাগিছিল, পইচাৰ অভাৱৰ বাবে মই কৰিব পৰা নাই। মোৰ আপোনাৰ যিখিনি প্ৰব্লেম, যিখিনি বাধা বিঘিনি, ল'ৰা ছোৱালী বাধা বিঘিনি, পইচাৰ অভাৱ বা পূজা পাতল কৰিব পৰা নাই, এইখিনি মনৰ কথাখিনি তেওঁক বিষ্ণুস্বৰূপ ব্ৰাহ্মণ হিচাপে, ভগৱান হিচাপে তেওঁক মন অৱগত কৰক। গতিকে আৰু ক'ব, সেই প্ৰভু বিষ্ণুস্বৰূপ ব্ৰাহ্মণ মোক আশীৰ্বাদ কৰক, মোৰ এইখিনি প্ৰব্লেম যাতে দূৰ হয় আৰু মই আগন্তুক যেনে মই পূজা পাতল কৰিব পাৰোঁ, নানান ধৰণৰ প্ৰব্লেমবিলাক দূৰ কৰিব পাৰোঁ, মোক আশীৰ্বাদ কৰক। গতিকে আপুনি কি কৰিব, যে পুৰোহিতজনক বহাই লৈ আপুনি দীঘল হৈ দণ্ডবাদ দিয়া বুলি কওঁ, দীঘল হৈ সেৱা কৰি, আপোনাৰ যিখিনি দীঘল হৈ সেৱা কৰিব, আপোনাৰ হাতখন যাতে পুৰোহিতৰ ভৰিত লাগে, ভৰি চুই থাকে, এনেকুৱা কৰি আপুনি হিয়া উজাৰি সেৱা কৰক। কিন্তু ভজনিত কিন্তু ফুল দিব, যিকোনো ফুল দিলে হ'ল। গতিকে এই যি দীঘল হৈ সেৱা কৰিব, আপোনাৰ হাতখন যাতে পুৰোহিতৰ চৰণত লাগে, আপুনি একান্ত মনে সেৱা কৰক। আৰু আপোনাৰ এই যিটো আৱেগিক পুৰোহিতজনে সন্তুষ্ট হৈ সেৱা কৰি আশীৰ্বাদ প্ৰদান কৰিব। এইখিনি ক'লোঁ, আপোনাৰ নিশ্চয় ৰিজাল্ট পাব, 100% ফল পাব, একদম চিয়'ৰ ফল পাব। কিন্তু সেইজন পুৰোহিত হ'ব লাগে। পুৰোহিতক নিমন্ত্ৰণ কৰিব আৰু হিয়া ভৰি তেওঁক মনৰ কথাখিনি ক'ব, আশীৰ্বাদ গ্ৰহণ কৰিব আৰু তেওঁ সসন্মানে তেওঁক বিদায় দিব। এইখিনি ক'লোঁ। আপুনি যদি চিয়'ৰ ৰিজাল্ট পাব, কিন্তু ভক্তিটো আপোনাৰ কথা, আপুনি কি হিচাপে ভক্তি কৰিব সেই অনুপাতে ফলদান কৰে। গতিকে এইখিনি ক'লোঁ, আপুনি এইখিনি কৰিব। যদি ফল পায় মোক জনাব। বহুত বহুত ধন্যবাদ।